বৰবৰী থান উন্নয়ন সমিতিৰ বাসন্তী পূজাৰ সামৰণি। নলবাৰী জিলাৰ বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত বাসন্তী পূজাৰ সোমবাৰে সামৰণি পৰে। সোমবাৰে দশমীৰ দিনা সন্ধিয়া ভাস্কৰজ্যোতি কলিতা আৰু হৰেশ্বৰ ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে আই নিউজ নৰ্থ ইষ্টৰ সঞ্চালিকা নিৰ্মালী দেৱী তালুকদাৰে। আৰু এইটো অঞ্চলতে বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰত আমি জড়িত আছিলোঁ আৰু বৰ্তমান সময়ত যিখিনি উত্থান আমি দেখা পাইছোঁ যথেষ্ট শলাগিবলগীয়া আৰু ইয়াতে বিভিন্ন ধৰণৰ সভা সমিতি আমি দেখিবলৈ পাইছোঁ। বৰ্তমান সময়ত যথেষ্ট উন্নতি হৈছে আৰু মই সঁচাই শিৱদুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আগবাঢ়ি যাওক আৰু বহুদূৰ আগুৱাই যাওক। বৰবৰী অঞ্চল আমাৰ মৰমৰ অঞ্চল, সকলোৱে ভালপোৱা বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে উদযাপন হৈ থাকে আৰু আমি আহিবলৈ পাই আজি যথেষ্ট সুখী হৈছোঁ। উক্ত অনুষ্ঠানতে বিশিষ্ট ব্যৱসায়ী মাছমে আলম, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, সমাজকৰ্মী মনোৰঞ্জন চক্ৰৱৰ্তী, বৰবৰী হাইস্কুলৰ কৰ্মচাৰী নৱ তালুকদাৰ, অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক প্ৰণৱজ্যোতি কলিতা আদিক সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট সমাজকৰ্মী মাছমে আলমে বৰবৰী ৰাইজৰ সৈতে সম্পৃক্ত হ'ব বুলি প্ৰকাশ কৰে। उनके होने से और ज़्यादा अच्छा लगता था, पूरा सभी लोग अच्छे से एंजॉय करते थे। आगे चल के हम लोग बहुत अच्छा करेंगे। मैं पूरी तरह से पूरे तन मन और धन से आप लोग के साथ हूँ। आप लोग जब भी कुछ करेंगे मैं जरूर आऊँगा और आप लोगों का मनोबल बढ़ाऊँगा। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।